নমস্কাৰ, মই সংগঠা পৰিয়ালৰ সকলোকে স্বাগতম জনাইছোঁ। বছৰৰ শেষত আৰু এটা ৰিল লৈ আহিছোঁ। এই বছৰত যিমানখিনি আমাক সহযোগিতা কৰিলে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই ভিডিঅ' যোগেদি শেষৰ এটা ৰিল আজি আপলোড কৰোঁ। এইটো ৰিল আমাৰ গুৱাহাটী ডেলিভাৰী হ'ব, তেওঁলোকে বাহিৰলৈ পঠাব। আৰু এয়া গাহৰি মাংস আচাৰ, দুবিধ গাহৰি মাংস আচাৰ লৈছে, আৰু এইটো চিকেন আচাৰ, আৰু এইটো জলফাই টেঙা আচাৰ, আৰু এইটো গাহৰিৰ সৈতে বাঁহগাজৰ আচাৰ। এনেকৈ সামগ্ৰীসমূহ আমাৰ অৰ্ডাৰসমূহ চলি আছে, এজেঞ্চিসমূহতো অৰ্ডাৰ চলি আছে। গতিকে এনেকৈ সামগ্ৰীসমূহ আমাক পঠিয়াই থকা হৈছে। আৰু 2025 চনত যিসকলে আমাক সহযোগিতা কৰিলে সকলোকে এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু আপুনিও যদি এনেকৈ অৰ্ডাৰ দিব বিচাৰে, ইয়াত যিটো ওপৰত হোৱাটছআপ নাম্বাৰ আহিব, তাত হোৱাটছআপ কৰি নাইবা ফোন কৰি আপুনি অৰ্ডাৰসমূহ দিব পাৰিব। সমগ্ৰ ভাৰতবৰ্ষত ডেলিভাৰী সুবিধা আছে, ভাৰতবৰ্ষৰ বাহিৰতো যাব। খালি ডাকঘৰ নাইবা কুৰিয়াৰ চাৰ্জটো প্ৰযোজ্য হ'ব, আৰু আমি পে'মেণ্ট লৈ সামগ্ৰীসমূহ পঠিয়াওঁ। ধন্যবাদ।